Hello everyone, Ponita's Lifestyle অন্যটি ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো আৰম্ভ কৰিছো। এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকৰ লগত মই স্কিন কেয়াৰ হোম ৰেমেডি এটা আলোচনা কৰিম, যিটো একেবাৰে মেজিকেল ৰেমেডি হয়। অতি সহজ ৰেমেডি, ঘৰুৱা বস্তুৰে আপোনালোকে এই ৰেমেডিটো কৰিব পাৰিব আৰু যিবিলাক মানুহৰ স্কিনখন বয়সতকে বেছি বয়সীয়া অনুভৱ হয়, গ্লো একেবাৰে নাইকিয়া হৈ গৈছে, স্কিনত ব্লেক হেডছ, হোৱাইট হেডছ আহি গৈছে, তেওঁলোকে এই ৰেমেডিটো কৰি উপকৃত হ'ব পাৰিব। তেনেহলে বৰ বেছি দেৰি নকৰি ৰেমেডিটো লৈ আহিছো। এই ৰেমেডিটোৰ কাৰণে আপোনালোকক কি বস্তু লাগিব সেইখিনি মই আপোনালোকক জনাব বিচাৰিছো। এই ৰেমেডিটোৰ কাৰণে বেছি একো টান বস্তু একো নাই, একেবাৰে সহজ বস্তু মই কৈছোৱে। আপোনালোকে কি ল'ব লাগিব, এটা বিলাহী ল'ব লাগিব। বিলাহীটো ধুই মেলি ধুনীয়াকে পৰিষ্কাৰ কৰি ল'ব লাগিব। গোটেই বিলাহীটোৰো কিন্তু প্ৰয়োজন নহয়, বিলাহীটোৰ আধাহে ল'ব লাগিব। আৰু সেই আধা এফাল বিলাহীৰ ওপৰত আপুনি কি দিব লাগিব, 1 চামুচ চেনি দিব লাগিব। আৰু চেনিটো দিওঁতে এটা কথা মনত ৰাখিব, যাতে একেবাৰে মোটা দানাৰ চেনিটো নহয়। যদি পাৰে আপোনালোকে চেনিটো অকমান গুৰি কৰি ল'ব, একেবাৰে কিন্তু একদম মিহি গুৰিটো কৰি নল'ব, অকমান খহটা টাইপৰ গুৰি চেনি সেই বিলাহীটোৰ ওপৰত 1 চামুচ দিব আৰু তাতে দিব আধা চামুচ হালধি। যদি পাৰে আপোনালোকে ঘৰুৱা হালধিটো ল'ব, পেকেটৰ গুড়া হালধিটো নহয়, ঘৰুৱা পদ্ধতিৰে কেঁচা হালধিটো যে কিনিব পাৰি বজাৰত, সেই কেঁচা হালধি শুকাই থৈ তাৰে গুড়া কৰি ল'ব। তেতিয়া আপোনাৰ স্কিনত বহুত ভাল কাম কৰিব। সেইটো ল'ব, হালধি আধা চামুচ ল'ব। তাৰ পিছত ল'ব মৌ জোল। মই আপোনালোকক অনুৰোধ জনাম, যদি আপোনালোকে পাৰে, যিটো আমাৰ নেচাৰেল মৌ জোল, সেইটো যদি পায় সেই মৌ জোলটোৱে দিয়া ভাল। আৰু যদি নাপায় তো উপায় নাই আৰু, তেনে ক্ষেত্ৰত আপোনালোকে ব্ৰেণ্ডেড যিকোনো মৌ জোল ল'ব পাৰে, ভাল ব্ৰেণ্ডৰ মৌ জোল ল'ব পাৰে, 1 চামুচ ল'ব। এই চাৰিওটা বস্তু বিলাহী, চেনি, হালধি আৰু মৌ জোল ধুনীয়াকে বিলাহী আধা ফালৰ ওপৰত দিলে নহয়, দি কি কৰিব, বিলাহীৰ টুকুৰা ল'ব, লৈ এনেকে চাৰ্কুলাৰ মোচনত এনেকে তলৰ পৰা ওপৰলৈ ধুনীয়াকে ঘূৰাই ধুনীয়াকে স্ক্ৰাব কৰিব। তেতিয়া দেখিব আপোনাৰ স্কিনখন ধুনীয়া হৈ আহিছে, গ্লো ঘূৰাই পাইছে। যিবোৰ স্কিনত ব্লেক হেডছ, হোৱাইট হেডছ বোৰ আহি গৈছে, সেইবোৰ নাইকিয়া হৈ গৈছে। কিছুমানৰ কি হয়, এনেকে নাকৰ ওচৰত বা এই ঠাইখিনিত কোলা হৈ যায়। তেনে ক্ষেত্ৰতো এই কোলা পৰা দাগবোৰ গুচি যাব, স্কিনখন টাইট হ'ব। যেতিয়া আমাৰ স্কিনখন টাইট হৈ থাকে, স্কিন টাইট হৈ থাকিলে আমাৰ বয়স যিখিনি হৈছে সেইখিনি ধৰাত নপৰে আৰু ইয়ং ফিল হয়। সেইকাৰণে আমি আমাৰ স্কিনখন টাইট কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। আৰু লগতে মই আপোনালোকক এইটো কথা সদায় কওঁ যে স্কিন ৰিলেটেড যিবোৰ আমি ঘৰুৱা দিহাই হওক বা আমি যিবোৰ বস্তু আমি বজাৰৰ পৰা কিনিব পৰা প্ৰডাক্টে ইউজ নকৰো, লাগিলে যিমান দামী, সেইবোৰেও কিন্তু পাত্তা নাপাব যদি আপুনি পানী কমকে খায় বা আপুনি টোপনি কমকে মাৰে, বা যদি আপুনি টেনচন বেছিকে লয়, তেতিয়াও কিন্তু আপোনাৰ স্কিনখন বহুত বেছি বেয়া হৈয়ে যাব। সেইকাৰণে স্কিন কেয়াৰো কৰিব লাগিব, তাৰ লগতে কি কৰিব লাগিব, টোপনি ভালকে মাৰিব লাগিব। একজন সুস্থ সবল মানুহে বা একদিনত 8 ঘন্টা টোপনি মাৰিব লাগে আৰু 6 পৰা 8 গিলাচ পানী খাব লাগে। এইখিনি আপোনালোকে কৰিব আৰু লগতে টেনচন একেবাৰে নল'ব। মই আপোনালোকক এইটো কথা কৈয়ে থাকো, মানুহৰ জীৱনত কি হয়, সমস্যা প্ৰত্যেকৰে জীৱনত থাকিব পাৰে, কিন্তু তেনে বুলি যে আমি টেনচনটোৱে লৈ থাকিম তেনেকুৱা নহয়। টেনচন আহিছে, কিবা সমস্যা আহিছে, টেনচন ল'লেতো আৰু ভাল নহ'ব, হয়নে? সেইকাৰণে কি কৰিব লাগে, বিন্দাছ থাকিব লাগে, হাঁহি থাকিব লাগে। যিমানে আপুনি হাঁহি থাকিব, টেনচন কমাই ল'ব, আপুনি দেখিব আপোনাৰ স্কিনখন গ্লো কৰিছে। বহুত দামী প্ৰডাক্ট ইউজ কৰাৰো কোনো প্ৰয়োজন নাই। মেইনলি হৈছে পানী বেছিকে খাব লাগিব, টোপনি ভালকে মাৰিব লাগিব আৰু টেনচন কমাই ল'ব লাগিব। আৰু লগতে মই কৈ থকা সৰু টিপছবোৰো লগে লগে আপোনালোকে ফলো কৰিব, তেতিয়া দেখিব আপুনি বহুত বেছি ধুনীয়া হৈ গৈছে। এই টিপছটো কেনে পালে মোক জনাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি এই টিপছটো ফলো কৰি
আপোনাৰ স্কিনত হোৱা সমস্যাবোৰ অকমান হলেও মানে ভাল কৰিব পাৰিছে তেনেহলে এষাৰি মন্তব্য জনাই যাবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ প্ৰথমবাৰৰ বাবে ইউটিউব চেনেলত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনাইছো আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মই আগন্তুক যিবোৰ ভিডিঅ আপলোড কৰিম সেইবোৰ ভিডিঅৰ নটিফিকেশন আপোনাৰ তাত আগতীয়াকে যাব। তেনেহলে আজিৰ ভিডিঅটো মই এইখিনিতে সামৰণি মাৰিব বিচাৰিছো আৰু লগতে এটা কথা জনাব বিচাৰো মোৰ একে নামৰে এটা ফেচবুক পেজো আছে। অনুগ্ৰহ কৰি পেজটো ফলো কৰি দিব। পেজটো মোৰ মানে ভনিতাছ লাইফষ্টাইল বুলিয়ে আছে। পেজটোতো মই এনে ধৰণৰ ভিডিঅ আপলোড কৰি থাকো আৰু লগতে যদি টিপছ সম্পৰ্কীয় কথা মোৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়াহলে ভনিতা বৰকটকী বুলি মই ইনষ্টাগ্ৰামত আছো। ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰিব বুলি আশা কৰিছো। তেনেহলে আজিলৈ এৰিছো। পুনৰ লগ পাম মোৰে কোনোবা এটি অন্য ভিডিঅৰ মাজত। তেতিয়ালৈ আপোনালোক ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। তেনেহলে টাটা।